হেল্ল' ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ যোৱা 15 পৰা 20 বছৰৰ APSC CC ADREৰ দুটা পৰীক্ষা হৈ গৈছে আমাৰ, তাৰ আছাম পুলিচ আৰু লগতে SSC CGL CHL এই পৰীক্ষাখিনিৰ আৰু ষ্টেট PSC এক্সামৰ আমাৰ কিছুমান জিঅ'গ্ৰাফিৰ পেপাৰ এনালাইচিছ। চ' এই গোটেই ভিডিঅ'টোত আমি চাম যে বিগত বছৰকেইটাত এই পৰীক্ষাকেইটাত অহা কুৱেশ্যনবোৰত কেনেকৈ জিঅ'গ্ৰাফিৰ কুৱেশ্যনবোৰ আহিছে, কোনবোৰ টপিক্সৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিছে আৰু কোনবোৰ টপিক্স ৰিপিটেটিভলি এই পৰীক্ষাবোৰত আহিছে। আৰু তোমালোকক মই ক'ব পাৰোঁ এটা কথা যে 15 পৰা 20 বছৰৰ যদি কুৱেশ্যন পেপাৰ তোমালোকে এনালাইচিছ কৰি তাৰ মূল টপিকবোৰ উলিয়াই লোৱা, চ' আমি আগন্তুক পৰীক্ষাবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে এটা আমি বাট পাই যাওঁ আৰু কোনবোৰ বস্তু পঢ়িব লাগে বেছিকৈ আৰু কোনবোৰ অলপ কমকৈ পঢ়িলেও হৈ যায় তাৰ এটা আমি আভাস পোৱা যায়। গতিকে বেছি দেৰি নকৰোঁ, আমি পেপাৰ এনালিচিছৰ গোটেই ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু আমি চাম এই PDF-টোত আমিনো কি কি বস্তু পাইছোঁ। চ' প্ৰথমতে এটা কথা মন কৰিবা, ইয়াৰ প্ৰথম তোমালোকক PDF-টো দি দিয়া হ'ব। PDF-টো লাগিলে তোমালোকে ইয়াত দেখা যিটো নাম্বাৰ তলত দেখিছা সেই নাম্বাৰটোত মেছেজ এটা কৰিলে PDF-টো দি দিয়া হ'ব। এটা কথা মন কৰিবা যে APSC CCৰ আমি 2011 পৰা 2024 যিমানকেইটা পৰীক্ষা হৈছে তাৰ পেপাৰ এনালাইচিছ কৰিছোঁ। তাৰ লগতে ADRE দুটা যিহেতু পৰীক্ষা হৈছে 2022 আৰু 2024 তাৰ পেপাৰখিনি আমি লৈছোঁ। আছাম পুলিচৰ 2015 পৰা 2024 মাজৰ যিখিনি পৰীক্ষা তাৰ পেপাৰখিনি চালোঁ আৰু SSC CGL CHL 2010 পৰা 2025 মাজৰ পৰীক্ষাখিনিৰ টপিকখিনি আমি ফ্ৰিকুৱেঞ্চি ব্ৰেকডাউন কৰিছোঁ আৰু তাৰ লগতে তাৰ কেনেকৈ গোটেই পৰীক্ষাখিনিত এই টপিক্সবোৰ আহিছে সেইখিনি আমি এনালাইচিছ কৰিছোঁ। প্ৰথমতেই আমি ইয়াতে PDF-টোৰ প্ৰথমটো যিটো আমি টপিক হিচাপে ৰাখিছোঁ অভাৰভিউ অফ এক্সামছ কভাৰ্ড। চ' ইয়াতে আছাম স্পেচিফিক বা ষ্টেট এক্সামছৰ কথা কোৱা হৈছে। APSC CCৰ কথা যদি কোৱা, প্ৰিলিমছৰ GS পেপাৰ 1ত আমাৰ জিঅ'গ্ৰাফি আমি অহা দেখিবলৈ পোৱা যায়। তাতে সেই পেপাৰখনত যিহেতু অসমৰ স্পেচিফিক এটা পৰীক্ষা হয় APSC, গতিকে ইয়াতে আছাম জিঅ'গ্ৰাফি কণ্টেণ্টৰ ওপৰত আমাৰ বেছি গুৰুত্ব দিবলগীয়া হয়। তাৰপিছত ADREৰ কথা যদি আমি ক'বলৈ যাওঁ, যি তোমাৰ SLRC বা AASSEBয়ে পাতে, তাত জেনেৰেল নলেজ ছেকশ্যনটোতে আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি আৰু কাৰেণ্ট এফেয়াৰ্ছ পৰ্চনখিনি সোমাই থাকে। গতিকে জেনেৰেল নলেজৰ পৰ্চনতো তোমালোকৰ এই কুৱেশ্যনখিনি তাত আহে। আৰু আছাম পুলিচৰ ছাব ইনস্পেক্টৰ বা কনষ্টেবলৰ এই পৰীক্ষাখিনিত GK ছেকশ্যনত তোমাৰ জিঅ'গ্ৰাফি পৰ্চন সোমাই থাকে আৰু ইয়াতে নেশ্যনেল আৰু ৱৰ্ল্ড GKৰ লগতে সেই কুৱেশ্যনখিনি আমি অহা দেখিবলৈ পোৱা যায়। তাৰ লগে লগে চেণ্ট্ৰেল বা নেশ্যনেল এক্সামছৰ কথা যদি কোৱা, SSC CGL CHSL MTS GD কনষ্টেবল এনেকুৱাবোৰ পৰীক্ষাত তোমাৰ জেনেৰেল এৱেৰনেছ ছেকশ্যন যিটো আছে তাতে তোমাৰ এটা ডেডিকেটেড জিঅ'গ্ৰাফি পৰ্চন থাকে, য'ত ফিজিকেল জিঅ'গ্ৰাফি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ৱৰ্ল্ড জিঅ'গ্ৰাফি আৰু মেপ বেছ কিছুমান কুৱেশ্যন আমাৰ আহে। মই UPSC CCৰ কথা যদিও কওঁ, UPSC CCটো তোমাৰ সেই GS1তে জিঅ'গ্ৰাফিৰ পৰ্চন সোমাই থাকে আৰু আদাৰ ষ্টেট PCSতো তেনেকৈ গোটেই বস্তুখিনি সোমাই থাকে। এতিয়া ইয়াতে আমি ফিজিকেল বা ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰ্চনটো চাম, তাৰ কোনবোৰ টপিক্স আহিছে, বা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কোনবোৰ আহিছে, ৰিভাৰ্ছ, ছইলছ, ক্লাইমেট, ৰিচোৰ্চ কি আৰু ষ্টেট স্পেচিফিক বা ষ্টেট জিঅ'গ্ৰাফিৰ কুৱেশ্যনবোৰ আমি চাম। আছাম বেছড আমি যিহেতু পৰীক্ষা দিবলৈ গৈ আছোঁ, অসমৰ ওপৰত হোৱা কুৱেশ্যনবোৰ, অসমৰ ওপৰত থকা কুৱেশ্যনবোৰ আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ পৰে। গতিকে APSC CCৰ কথা যদি মই প্ৰথমতে কওঁ, চ' প্ৰত্যেকবাৰে বাৰু 12-15টা কুৱেশ্যন নাহে, চেঞ্জ হৈ থাকে, কিন্তু দেখা গৈছে যে ৰাফলি 12টাৰ পৰা 15টা কুৱেশ্যন সাধাৰণতে অহা দেখা যায়। প্ৰত্যেকবাৰে নাহে, সাধাৰণতে আহে। মাজে মাজে আমি দেখা পাওঁ যে 12টাৰ পৰা 15টা কুৱেশ্যন বা কমকৈ হ'লেও 7-8টা মিনিমাম কুৱেশ্যন আমাৰ APSC CCত জিঅ'গ্ৰাফি পেপাৰখনত সাধাৰণতে আহে। এতিয়া ইয়াতে তোমালোকে যদি কম্বাইন কৰা হিষ্ট্ৰী, আছাম স্পেচিফিক কণ্টেণ্টৰ ফালৰ পৰা, কাৰণ আমি সকলোৱে জানো যে APSC CCত 33% কুৱেশ্যন হিষ্ট্ৰী, আছাম স্পেচিফিক কণ্টেণ্টে আহে। গতিকে তাৰ উপৰিও হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমি, পলিটি কম্বাইন আছাম স্পেচিফিক যদি কৰা হয়, সেই 33% কুৱেশ্যন, 30টা বা 35টা কুৱেশ্যন তাৰ ভিতৰতে সোমাই থাকে। এতিয়া মষ্ট ফ্ৰিকুৱেণ্টলি ৰিকাৰিং APSC জিঅ'গ্ৰাফিৰ ছাব টপিক্সখিনি যদি তোমালোকে চোৱা, মই ফ্ৰিকুৱেঞ্চিয়ে ভাগ কৰি দিছোঁ, হাই ফ্ৰিকুৱেঞ্চি কুৱেশ্যন, আৰু কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ হয় তাকো লিখি দিছোঁ। এতিয়া আছাম ফিজিঅ'গ্ৰাফিৰ কথা যদি কওঁ, বৰাক আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ, কাৰ্বি আংলং, ডিমা হাছাও হিলৰ ওপৰত
সাধাৰণতে আমাৰ হাই ফ্ৰিকুৱেণ্টলি আমাৰ কুৱেশ্যন অহা আমি দেখিবলৈ পাওঁ আৰু তাতে কুৱেশ্যনবোৰ কেনেকুৱা আহে ডাইৰেক্ট ফেকচুৱেল কুৱেশ্যন আহে বা ডিষ্ট্ৰিক্ট বা লোকেশ্যন বেছড কুৱেশ্যন আমাৰ ইয়াত আহে ছেকেণ্ড যিটো পৰ্চন ৰিভাৰ্ছ অফ আছাম যেনেকৈ ব্ৰহ্মপুত্ৰ বৰাক ট্ৰিবিউটাৰিজখিনি কি আমাৰ উত্তৰ পাৰৰ নদী দক্ষিণ পাৰৰ নদী সেইখিনি প্ৰশ্ন সেই ট্ৰিবিউটাৰিজবোৰৰ ওপৰত প্ৰশ্ন আহে আৰু ইয়াৰ অৰিজিন কি ক'ৰ পৰা আৰম্ভ হৈছে নদীখিনি লেংথ কিমান ট্ৰিবিউটাৰি মেটচিং কৰিবলৈ আহে 4টা অপশ্যন দি দিব তোমাৰ ট্ৰিবিউটাৰিখিনি মেটচ কৰিব লাগে আৰু সেই ইয়াৰ ফ্ৰিকুৱেঞ্চি আমি হাই হোৱা দেখিবলৈ পাওঁ থাৰ্ড পৰ্চনটো আছে তোমাৰ নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেংচুৱাৰিজ অফ আছাম চ' ইয়াৰ ওপৰতো যথেষ্ট কুৱেশ্যন আহে অসমৰ নেশ্যনেল পাৰ্কখিনি আৰু ৱাইল্ড লাইফ চেংচুৱাৰীৰ ওপৰতো কুৱেশ্যন আহে হাই ফ্ৰিকুৱেঞ্চি কুৱেশ্যন আহে আমাৰ প্ৰশ্নবোৰ কেনেকুৱা আহে ইয়েৰ্ছ অফ ডিক্লেৰেশ্যন অৰ্থাৎ কেতিয়া এখন ৱাইল্ড লাইফ চেংচুৱাৰী ঘোষণা কৰা হৈছিল বা নেশ্যনেল পাৰ্কখিনি কেতিয়া ঘোষণা কৰা হৈছিল নেশ্যনেল পাৰ্কখিনি ৰিজাৰ্ভ ফৰেষ্ট বুলি কেতিয়া ঘোষণা কৰা হৈছিল বা ৱাইল্ড লাইফ চেংচুৱাৰী বুলি কেতিয়া ঘোষণা কৰা হৈছিল এটা প্ৰচেছৰ মাজেৰে যিহেতু যায় সেইখিনি জানিব লাগিব বা এই নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেংচুৱাৰীখিনি ক'ত পৰে ডিষ্ট্ৰিক্ট কি ইয়াৰ ফেমাছ স্পিচিছ কি কোনটো স্পিচিছৰ কাৰণে ইয়াক বেছিকৈ জনা যায় সেইখিনি আমি জানিব লাগিব তাৰ লগতে আছামৰ ডিষ্ট্ৰিক্টখিনি তাৰ নাম্বাৰ এৰিয়া লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কোনখিনি স্মলেষ্ট কি হয় ৰিঅৰ্গেনাইজেশ্যন কেনেকৈ কি চলি আছে তাৰ এটা কথা তোমালোকে মন কৰিবা এইখিনি আপডেট হৈ থাকে যিহেতু গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এই গোটেই বস্তুবোৰ আহি যায় আৰু এইটো আমি হাই ফ্ৰিকুৱেঞ্চি ভিতৰতে ধৰিব পাৰোঁ নেক্সট অসমৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত যদি কুৱেশ্যন চাওঁ ইকনমিক জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন চাওঁ তাৰো আহে টি ইণ্ডাষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহে আৰু ইকনমিক জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন আহে কাৰণ তাৰ অসমৰ যদি টি প্ৰডাকশ্যনৰ কথা ক'বলৈ যাওঁ প্ৰডাকশ্যন শ্বেয়াৰ কেনেকৈ কি হয় বা ইয়াৰ মেজৰ টি ডিষ্ট্ৰিক্ট কি হয় বা ইয়াতে তোমালোকে যদি চোৱা তোমাৰ টি অকশ্যন চেণ্টাৰৰ কথা আহিব পাৰে টোকলাইৰ কথা আহিব পাৰে এই গোটেই বস্তুখিনি আমাৰ সোধে নেক্সট আহিলে ক্লাইমেট অফ আছাম মনচুন ছিজনৰ কথা বৰদৈচিলাত কি হয় ৰেইনফল পেটাৰ্ণ কেনেকুৱা কি হয় এতিয়া তোমালোকক কালি মই যিটো ভিডিঅ' দিছিলোঁ তাত এল নিনৰ কাৰণে হোৱা প্ৰভাৱটো মই কৈছিলোঁ গতিকে তাৰ ফ্ৰিকুৱেঞ্চি মিডিয়াম ধৰা হৈছে আৰু ইয়াত কনচেপচুৱেল কুৱেশ্যন বেছিকৈ আহে গতিকে মই কালি তোমালোকক যিটো ভিডিঅ' দিছিলোঁ কাৰেণ্ট এফেয়াৰ্ছত তাতে কনচেপ্টৰ ওপৰত তোমালোকে বস্তুটো বেছি গুৰুত্ব দিব লাগিব তেতিয়াহে তোমালোকে বুজি পাবা কাৰণ এল নিনৰ কাৰণে যে এবাৰ ৰেইন ডেফিচিট হৈছে সেইটো আইডিয়াটো বুজি ল'লেহে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এটেম্প কৰিব পাৰিবা গতিকে কনচেপ্টৰ ওপৰত গুৰুত্ব দিবা এনেকুৱা কুৱেশ্যনবোৰত নেক্সট আহিলে ইণ্ডিয়ান ফিজিকেল জিঅ'গ্ৰাফি হিমালয়াছ পেনিনচুলাৰ প্লেটু ছইল টাইপছ আৰু ড্ৰেইনেজৰ ওপৰত এইটো হাই লেভেলৰ আমি ফ্ৰিকুৱেঞ্চিত ধৰিছোঁ আৰু এই কুৱেশ্যনখিনি তোমালোকে এটেম্প কৰিবৰ কাৰণে NCERTৰ ষ্টেটিক লেভেলৰ NCERT কিতাপবোৰ পঢ়িব লাগিব আৰু NCERTৰ ষ্টেটিক যিখিনি পৰ্চন সেইখিনি আমি চাব লাগিব NCERT ষ্টেটিকেই পৰে গোটেই বস্তুটো কিন্তু ষ্টেটিক কিছুমান ফেক্টছ আছে তাতে সেই ফেক্টছখিনি তোমালোকে ক্লিয়াৰ কৰিব লাগিব NCERT তোমালোকক তাৰ কাৰণে মই ক'ম জিঅ'গ্ৰাফিৰ NCERTৰ 6 to 12লৈকে NCERT পঢ়িবা তো তাৰ ভিতৰতে গোটেইখিনি বস্তু আমাৰ সোমাই পৰে নেক্সট আহিলে ইণ্ডিয়ান ক্লাইমেট এণ্ড মনচুন মেকানিজিম এইটো তোমাৰ মিডিয়াম টু হাই ফ্ৰিকুৱেঞ্চি ধৰা হৈছে আৰু ইয়াৰ কনচেপচুৱেল বা ইয়াৰ কাৰণ বা ইফেক্ট কি পৰে তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে মনচুন মেকানিজিমটো কি হয় বা ইণ্ডিয়ান ক্লাইমেটটো যে এনেকুৱা তাৰ কাৰণবোৰ কি তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহিব পাৰে বা তাৰ প্ৰভাৱটো কি হয় মনচুনৰ কাৰণে ক'ত কেনেকৈ কি প্ৰভাৱ পৰে সেইখিনি কুৱেশ্যন আহিব পাৰে নেক্সট আহিলে মিনাৰেল ৰিচোৰ্চেছ এণ্ড ইণ্ডাষ্ট্ৰিজ অফ ইণ্ডিয়া যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মিনাৰেল ৰিচোৰ্চ বা ইণ্ডাষ্ট্ৰিজ অফ ইণ্ডিয়াৰ ওপৰত অসমৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত অসমৰ ৰয়েল ৰিফাইনেৰিজৰ ওপৰত প্ৰশ্ন আহে যে ডিগবৈ ৰিফাইনেৰীৰ কথা কেতিয়াবা সোধে নুমলীগড় ৰিফাইনেৰীৰ কথা সোধে কেতিয়া স্থাপন হৈছিল সেইবোৰ কুৱেশ্যন সোধে তাৰ লোকেশ্যন আৰু ফেক্ট মেটচিং একেটা কথাই মই ক'লোঁ তোমালোকক ক'ত অৱস্থিত আৰু এইখিনি ৰিফাইনেৰিজ বা এইখিনি ইণ্ডাষ্ট্ৰিজ কিহৰ কাৰণে বিখ্যাত আৰু ইয়াত কি পোৱা যায় আৰু ইয়াৰ ৰিচেণ্ট ডেভেলপমেণ্টছ কি হৈছে এই কুৱেশ্যনবোৰ সাধাৰণতে অহা দেখিবলৈ পোৱা যায় নেক্সট তোমালোকক যদি কওঁ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত কণ্টিনেণ্টছৰ ওপৰত কুৱেশ্যন আহিব পাৰে মেজৰ ৰিভাৰ্ছ পৃথিৱীৰ মূল কিছুমান নদীৰ ওপৰত কুৱেশ্যন ডিজাৰ্টছখিনিৰ ওপৰত আৰু কেপিটেলছখিনিৰ ওপৰত কুৱেশ্যন আহে আৰু সাধাৰণতে এইটো ল' বা মিডিয়াম বুলি ধৰিছোঁ মই আজিকালি সাধাৰণতে কমকৈ কুৱেশ্যন আহে কিন্তু তোমালোকে যিহেতু ADREৰ কাৰণে পঢ়িবলৈ গৈ আছা ষ্টেটিক ওৱান লাইনাৰ কিছুমান ইয়াত কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা এইটো কথা মন কৰিবা সদায় ADREৰ কাৰণে যদিও তোমালোকে পঢ়িছা ADREৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা এটা কথা মন কৰিবা এইটোৱেই যে এটা কথা তোমালোকে মন কৰিবা যে এই যিখিনি কুৱেশ্যনছ আহে তোমালোকে এই লেভেলত যদি গোটেইখিনি বস্তু পঢ়ি দিয়া APSCৰ যোৱা বিগত বছৰকেইটাৰ কুৱেশ্যন পেপাৰ মই ইয়াতে এনালাইচিছ কৰিছোঁ আৰু এই বস্তুখিনি যদি তোমালোকে পঢ়ি দিয়া ADREৰ যিকোনো কুৱেশ্যন কৰিবলৈ তোমালোকৰ কাৰণে সুবিধা হৈ যাব তাৰপিছত আহিলে নেচাৰেল ডিজাষ্টাৰ ফ্লাডছ আৰ্থকুৱেক অসমৰ আৰ্থকুৱেক মূল যিটো আৰ্থকুৱেক 1897-1950 চনৰ এই আৰ্থকুৱেককেইটাৰ ওপৰত সাধাৰণতে কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়
আৰু ইয়াক তোমাৰ হিষ্টৰিকেল বা ফেক্ট বেছড তুমি বুলি ধৰিব পাৰোঁ ঠিক আছে ইয়াত মই তলত লিখি দিছোঁ যে চেম্পল ষ্টাইল চিন ইন ৰিচেণ্ট APSC প্ৰিলিম চাইকেল যে কি ৰিচেণ্ট যিবোৰ পৰীক্ষা হৈছে তাতে তোমাৰ তেওঁলোকে যিখিনি আমাৰ নেশ্যনেল পাৰ্কৰ জেগা তাৰ ডিষ্ট্ৰিক্টখিনিৰ কথা সুধিছে ৰিভাৰ ট্ৰিবিউটাৰিজখিনি আইডেণ্টিফাই কৰিবলৈ সাধাৰণতে সুধিছে ৰিচেণ্ট পৰীক্ষাবোৰত আৰু এখন ডিষ্ট্ৰিক্ট মেটচ কৰিবলৈ দিছে তাৰ হেৰিয়ৰ লগত তোমাৰ ছুপাৰলেটিভবোৰৰ লগত ঠিক আছে মেটচিঙে ডিষ্ট্ৰিক্ট উইথ এ ছুপাৰলেটিভ বা অৰ্থাৎ লাৰ্জেষ্ট বা স্মলেষ্ট কি হয় কেনেকৈ কি সেইবোৰৰ লগত মেটচ কৰিবলৈ সাধাৰণতে কুৱেশ্যন আহিছে আৰু তাৰ কাৰণে তোমালোকে মেপখিনি যথেষ্ট পৰিমাণে পঢ়াটো ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ মেপ যেতিয়া ক্লিয়াৰ হৈ থাকিব জিঅ'গ্ৰাফিক কুৱেশ্যনবোৰ কৰিবলৈ তোমালোকৰ কাৰণে 50% সহজ হৈ যাব নেক্সট আহিলে ADRE বা গ্ৰেড 3 গ্ৰেড 4ৰ কথা যদি ক'বলৈ যাওঁ আমাৰ এতিয়ালৈকে মাত্ৰ দুটা পৰীক্ষা হৈছে ADRE 2022 আৰু ADRE 2024 চ' ইয়াতে আমি যোৱা 15-20 বছৰ কুৱেশ্যন পেটাৰ্ণ আমি দেখিবলৈ পোৱা নাযায় কিন্তু আমি যোৱা যি দুটা পৰীক্ষা তাৰ ট্ৰেণ্ড এনালাইচিছ কৰি আমি কি পাইছোঁ সেয়া চাওঁ ইয়াতো সেই একেই ৰিভাৰ্ছ অফ আছাম এণ্ড দেয়াৰ অৰিজিনছ এইখিনি তোমালোকে পঢ়িবই লাগিব উদাহৰণ দি দিছোঁ ইয়াতে ধৰা চোৱা হুইচ ৰিভাৰ ডাজেণ্ট অৰিজিনেট ইন অৰুণাচল হিলত আৰু কোনখন ৰিভাৰ ইয়াৰ ভিতৰত এখন নদী দি দিব পাৰে যে ইয়াৰ ভিতৰত কোনখন ৰিভাৰ অৰুণাচল হিলত তোমাৰ আৰম্ভ হোৱা নাই তেনেকুৱা প্ৰশ্ন সুধিব পাৰে একেই নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ ওপৰত কুৱেশ্যন আহিব পাৰে হয়নে মানস কাজিৰঙাত ওৰাং ডিব্ৰু-চৈখোৱা বা নিউৱেষ্ট নতুনকৈ ডিক্লেয়াৰ হোৱা তোমাৰ যিখিনি নেশ্যনেল পাৰ্ক তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ডিষ্ট্ৰিক্ট অফ আছাম মই আকৌ ওপৰত কোৱাৰ দৰে ৰিচেণ্ট এডিশ্যন কেনেকৈ কি হৈছে সেইখিনি সুধিব পাৰে ফৰেষ্ট কভাৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে অসমৰ ফৰেষ্ট কভাৰ ৰিচেণ্ট ডাটাৰ মতে কি আছে আৰু সেইটো তোমালোকে ক'ৰ পৰা পাব পাৰা সেইটো পাব পাৰা তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা গতিকে ফৰেষ্ট কভাৰ বায়'ডাইভাৰ্চিটি ৰেইন ফৰেষ্ট জ'নছৰ ওপৰত তোমালোকে কুৱেশ্যন এটেম্প কৰিব পাৰিবা যেতিয়া তোমালোকে এই ডাটাখিনি ফেক্টখিনি তোমালোকে ক্লিয়াৰকৈ থাকিব তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে এমেজন অফ দ্য ইষ্ট কি কাক কোৱা হয় তেনেকুৱা ধৰণৰ চিধা কুৱেশ্যনো সুধিব পাৰে আকৌ ইয়াতে দিয়া হৈছে টি ইণ্ডাষ্ট্ৰী ডিস্কভাৰী কেতিয়া হৈছিলে লাৰ্জেষ্ট টি ষ্টেট কি হয় প্ৰডিউচিং ডিষ্ট্ৰিক্ট কোনখিনি হয়নে চ' এনেকুৱা কিছুমান প্ৰশ্ন সুধিব পাৰে ৱাটাৰৱেজৰ ওপৰত প্ৰশ্ন আহিব পাৰে ৱাটাৰৱেজৰ ওপৰত প্ৰশ্ন আহিছে আগতে এই পৰীক্ষাবোৰত নেশ্যনেল ৱাটাৰৱেজ তোমাৰ অসমৰ যিটো নেশ্যনেল ৱাটাৰৱেজ 2 পৰে কোনখন নদীৰ ওপৰত পৰে হয়নে বৰাক ৱাটাৰৱে নাম্বাৰনো কিমান হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহিব পাৰে ট্ৰেন্সপৰ্ট পৰ্চনটোৰ জিঅ'গ্ৰাফি এংগুলৰ পৰা এডমিনিষ্ট্ৰেটিভ জিঅ'গ্ৰাফিৰ কথা যদি তোমালোকে ক'ব যোৱা BTC বা BTR ডিষ্ট্ৰিক্টকেইখনৰ কথা সুধিব পাৰে তোমালোকক জিলা পৰিষদ পঞ্চায়ত এনেকুৱা কিছুমান কথা আহিব পাৰে আৰু সেইটো তোমাৰ পলিটি ছেকশ্যনৰ লগত আচলতে অভাৰলেপ হৈ যায় কিন্তু সুধিব পাৰে এডমিনিষ্ট্ৰেটিভ জিঅ'গ্ৰাফিৰ কথা যদি আমি চাবলৈ যাওঁ নেক্সট আহিলে তোমাৰ ফিজিকেল ডিভিজন অসমৰ যিকেইটা ফিজিকেল ডিভিজন আছে ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী হিল ডিষ্ট্ৰিক্ট কেইখনৰ কথা তোমালোকে ভালকৈ পঢ়িবা সেইটো তোমাৰ যথেষ্ট বেছি ফ্ৰিকুৱেণ্টলি সুধিব পৰা এটা পৰ্চন আৰু ইয়াতে তোমালোকে প্ৰত্যেকটো পৰীক্ষাতে ইয়াৰ এটা নহ'লে দুটা কুৱেশ্যন পাব পাৰা লাষ্ট ক্লাইমেট আৰু নেচাৰেল হাজাৰ্ডছ ফ্লাডছ বা তোমাৰ সেই আৰ্থকুৱেকৰ কথা সুধিব পাৰে মিডিয়াম মোৰ ওপৰত তোমালোকক দিয়াৰ দৰে এই পৰীক্ষাকেইটাতো হিষ্টৰিকেল বা জিঅ'গ্ৰাফিকেল ক্ৰছ অভাৰ আমি দেখিবলৈ পাওঁ এতিয়া দুইটা পৰীক্ষা যি দুটা হৈ গৈছে সেইকেইটা তোমাৰ অসম আছাম এণ্ড ইটছ পিপল সেইটোৰ ওপৰতে গোটেই কুৱেশ্যনখিনি আহিছে ষ্টেটিক জিকে আমাৰ সুধিছে আৰু একেখিনি প্ৰশ্নকে সাধাৰণতে ৰিপিট হৈ থকা দেখিবলৈ পোৱা যায় গতিকে তোমালোকে প্ৰশ্নখিনি পঢ়িবলৈ লাগিবই পাছলৈ MCQখিনি কৰিব লাগিবই কিন্তু তাৰ আগতে তোমালোকে কনচেপ্টখিনি যদি ক্লিয়াৰ কৰি লোৱা এইটো তোমালোকক লং টাৰ্মত যথেষ্ট পৰিমাণে হেল্প কৰিব একেধৰণে আমি আছাম পুলিচৰ কথা যদি ক'বলৈ যাওঁ আমি আছাম পুলিচৰ যোৱা 9 বছৰ পেপাৰ আমি এনালাইচিছ কৰিছোঁ আৰু অসম পুলিচৰ 9 বছৰ পেপাৰ এনালাইচিছ কৰি আমি কি দেখিছোঁ যে ইয়াতে তুলনামূলকভাৱে ওপৰৰ পৰীক্ষাকেইটাতকৈ এই পৰীক্ষাকেইটাত সাধাৰণতে তুলনামূলকভাৱে অকণমান কম টান বুলি যিটো কয় আৰু অলপ উজু প্ৰশ্ন আহে তুলনামূলকভাৱে ঠিক আছে আৰু ইয়াতে তোমালোকে যদি চোৱা অসম ষ্টেটিকৰ অসম বেষ্ট কুৱেশ্যন বেছিকৈ আহে আৰু ইয়াতে ৱৰ্ল্ড বা ইণ্ডিয়ান জিঅ'গ্ৰাফিক কুৱেশ্যনো এটা দুটা আমি মাজে মাজে দেখিবলৈ পাওঁ চ' তোমালোকে অসমৰ কেপিটেল লাৰ্জেষ্ট চিটি ষ্টেটিক চিম্বলবোৰ পঢ়িব লাগিব ডাইৰেক্ট ওৱান লাইনাৰ ফেক্সুৱেল প্ৰশ্ন আহে এইবোৰ ব্ৰহ্মপুত্ৰৰ ওপৰতো যদি কুৱেশ্যন আহে আৰম্ভ ক'ত হৈছিলে তাৰ ৰুট আইডেণ্টিফিকেশ্যন কি হয় সেইখিনি চাব লাগিব মাজুলীৰ কথা সুধিব পাৰে তোমাৰ তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে নেশ্যনেল পাৰ্কখিনিৰ কথা আমি সুধিব পাৰে তোমাৰ স্পিচিছখিনিৰ কথা যদি তোমাক সুধিব পাৰে তোমাৰ বিগ 5 কি হয় কাজিৰঙাত পোৱা সেইখিনি সুধিব পাৰে
আৰু এটা কথা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ অফ আছাম এইটো যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে অসমৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ অসমে কোন কোন দেশৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইখিনি তোমাৰ কুৱেশ্যন আহিব পাৰে সেইটো তোমালোকৰ ওপৰৰ পৰীক্ষাকেইটাৰ কাৰণেও ইম্পৰ্টেণ্ট হৈ পৰে তাৰ লগতে ডিষ্ট্ৰিক্টখিনিৰ কথা বৰ্ডাৰিং ষ্টেটছ কি আছে নিজৰ নিজৰ ডিষ্ট্ৰিক্টখিনিৰ কথা জানিবই লাগে আৰু তাৰ লগতে বৰ্ডাৰিং যিখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখনে কাৰ লগত শ্বেয়াৰ কৰিছে সেইটো জনাও তোমালোকে ইম্পৰ্টেণ্ট হৈ পৰে তাৰ লগতে বেছিক ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কথা যদি আমি ক'বলৈ যাওঁ ট্ৰপিক অফ কেঞ্চাৰ কোনকেইখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে ঠিক আছে তোমাৰ ইকুৱেটৰ কোনকেইখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে আৰু তাৰ কাৰণে তোমালোকে চাব লাগিব কি হয় সদায় মেপখন সদায় মনত ৰাখিব লাগিব তোমালোকে ইকুৱেটৰ কাৰ মাজেৰে পাৰ হৈ গৈছে আৰু তাৰ লগতে ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন কাৰণ কোনকেইখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে সেইকেইখন নখ দৰ্পণত সদায় ৰাখিবা নেক্সট আহি গ'ল আমাৰ ৰেইনফল ছিজনছ এগ্ৰিকালচাৰ তাৰ ওপৰত কুৱেশ্যন চিধা চিধি কুৱেশ্যন আহে বাট মিডিয়াম আমি ফ্ৰিকুৱেঞ্চি দেখিবলৈ পাওঁ আৰু আৰ্থকুৱেক প্ৰ'ন জ'নছৰ ওপৰত সাধাৰণতে কুৱেশ্যন আহে কাৰণ আমাৰ অসমখন যথেষ্ট আৰ্থকুৱেক প্ৰ'ন জ'নছৰ ভিতৰত পৰে আৰু ইয়াৰ ওপৰত সাধাৰণতে কুৱেশ্যন আহে এণ্ড আগৰ হোৱা আৰ্থকুৱেকখিনিৰ ওপৰতো আহিব পাৰে বা বৰ্তমান সময়ত কি কি ৰিচেণ্ট ডেভেলপমেণ্ট হৈছে কোনকেইখন ৰাজ্যক অসমৰ কথা নহ'লেও বাকী ভাৰতৰ কোনকেইখন ৰাজ্য কোনটো জ'নৰ ভিতৰত আছে সেই কথাটো তোমালোকে জানিব লাগিব SSC কথা যদি ক'বলৈ যাওঁ SSC যিসকলে দিছে বা SSC GD পৰীক্ষা যিসকলে দিছে MTS হওক CGL হওক CHSL হওক সেই পৰীক্ষাখিনিতো সাধাৰণতে ক্লাইমেটলজিৰ ওপৰত কুৱেশ্যন আহে আৰু ইয়াতে কি লিখিছোঁ মই চোৱা যে ৰিপৰ্টেড এজ দ্য ছিংগল হায়েষ্ট ৱেইট ছাব টপিক ইন ফিজিকেল জিঅ'গ্ৰাফি 40% বা তাৰ ওচৰে পাজৰে অফ ফিজিকেল জিঅ'গ্ৰাফি কুৱেশ্যন এই টপিকটোৰ পৰা সাধাৰণতে আহে SSC কথা কুৱেশ্যন ফ্ৰিকুৱেঞ্চি হাই দিছোঁ কোনটো প্ৰশ্নত কোনখিনি টপিকত ক্লাইমেটলজিৰ ওপৰত মনচুন জেট ষ্ট্ৰীম ক্লাইমেট জ'ন যিমান আছে ক্লাইমেটলজিৰ ভিতৰত যিমানখিনি আছে সেইখিনি তোমাৰ এই টপিকবোৰৰ পৰা আহে এই টপিকটোৰ পৰা সাধাৰণতে প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় দেন ইণ্ডিয়ান ড্ৰেইনেজ ছিষ্টেম মেজৰ ৰিভাৰ কি আছে মূল নদী কি আৰু তাৰ ট্ৰিবিউটাৰিজ কি সেইটো জনাটো ইম্পৰ্টেণ্ট মেটচিং কৰিবলৈ আহিব পাৰে ছইল টাইপছৰ ওপৰত কুৱেশ্যন আহে সাধাৰণতে আহিছে ৰিচেণ্ট ছইল টাইপছৰ ওপৰত আমাৰ APSC 2026তো ছইল টাইপছৰ ওপৰত এটা কুৱেশ্যন আহিছে ৰেড ছইলৰ ওপৰত বা লেটেৰেট ছইলৰ কেনেকৈ কি হয় তাৰ ওপৰত এটা কুৱেশ্যন আহিছে আৰু ডাইৰেক্ট কুৱেশ্যন সোধে মিনাৰেল ৰিচোৰ্চৰ ওপৰত কুৱেশ্যন আহে এণ্ড দেয়াৰ লিডিং প্ৰডিউচাৰ ষ্টেট তোমালোকক ডাইৰেক্ট সুধি দিব পাৰে যে আটাইতকৈ বেছি আইৰণ ক'ত পোৱা যায় তেনেকুৱা প্ৰশ্ন তোমালোকৰ ডাইৰেক্ট আহিব পাৰে চ' এয়া লাৰ্জেষ্ট প্ৰডিউচাৰ অফ এক্স ফৰ্মেট এনেকৈ মই তোমালোকক যিটো ক'লোঁ এই এক্সটো যিকোনো হ'ব পাৰে কপাৰ আইৰণ যিকোনো হ'ব পাৰে ফিজিঅ'গ্ৰাফিক ডিভিজনছ অফ ইণ্ডিয়া হিমালয়াছ প্লেটু কোষ্টেল প্লেইনছ এতিয়া তোমালোকে হিমালয়াৰ কথা যদি পঢ়িবলৈ যোৱা হিমালয়াৰ ডিভিজনকেইটা কি আছিলে সেই ডিভিজনকেইটা ক'ত কেনেকৈ কি পৰে তোমাৰ জানস্কাৰ ৰিজনটো ক'ত পৰে কাৰাকৰম ৰিজনটোত কি আছে এই গোটেইখিনি তোমালোকে জানিব লাগিব পপুলেশ্যন জিঅ'গ্ৰাফি ডেনচিটিৰ ফালৰ পৰা কোনখন ৰাজ্য আটাইতকৈ পপুলেশ্যন ডেনচিটিৰ ফালৰ পৰা বেছি গ্ৰ'থ ৰেট কাৰ বেছি বা চেঞ্চাছ বেছ ডাটা সুধিব পাৰে তোমালোকক যে 2011 চনৰ চেঞ্চাছ মতে কোনখন ৰাজ্যৰ শিক্ষিতৰ হাৰ বেছি এনেকুৱা ধৰণৰ প্ৰশ্ন যিখিনি আছে সেইখিনি তোমাৰ সুধিব পাৰে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কথা যদি ক'বলৈ যাওঁ ডিজাৰ্টছৰ কথা ষ্ট্ৰেইটছৰ কথা পেছেজ আৰু আৰ্থকুৱেক জ'নছৰ কথা তোমালোকৰ সুধিব পাৰে চ' এইখিনি ষ্টেটছবোৰতো যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে ষ্ট্ৰেইটছ ডিজাৰ্টছ পেছেজ এতিয়া এই দুখন তোমাৰ সাগৰৰ মাজত থকা পেছেজটো কি এনেকুৱা প্ৰশ্ন আহিব পাৰে ষ্টেটটো কি সেইটো সুধিব পাৰে ষ্টেটখিনি তোমাৰ আমুকটো ষ্টেট কোনখন সাগৰত আছে সেইটো সুধিব পাৰে যিকোনো প্ৰশ্ন আহিব পাৰে চ' ইয়াৰ কাৰণে তোমালোকে জানিব লাগিব সেই লোকেশ্যনখিনি ক'ত আছে ঠিক আছে এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফিৰ কথা যদি কোৱা বায়'ডাইভাৰ্চিটি হটস্পটৰ ওপৰত সাধাৰণতে কুৱেশ্যন আহে আমাৰ অসমৰতো ADRE বা এনেকুৱা ধৰণৰ পৰীক্ষাবোৰতো বায়'ডাইভাৰ্চিটি ওপৰত তোমালোকে চাব লাগিব বায়'ডাইভাৰ্চিটি হটস্পটৰ ওপৰত কুৱেশ্যন আহে মেনগ্ৰোভছ ক্লাইমেট চেঞ্জ তাৰ ওপৰতো কুৱেশ্যন আহে আৰু সেইখিনি ইয়াত লিখি দিছোঁ চোৱা যে 2015 চনৰ পাছৰ পৰা এই প্ৰশ্নবোৰ সাধাৰণতে বেছিকৈ অহা দেখিবলৈ পোৱা গৈছে এগ্ৰিকালচাৰ এণ্ড ইৰিগেশ্যন ক্লাছিফিকেশ্যনৰ ওপৰতো তোমালোকৰ চাব লাগিব আৰু তাৰ লগতে মেপ বেছড জেনেৰেল জিঅ'গ্ৰাফি টাৰ্মছ কিছুমান তোমালোকে জানিব লাগিব মেপ বেছড কুৱেশ্যন আহে সাধাৰণতে সৰুকৈ মেপ এখন আঁকি দিয়ে আৰু তাৰ এটা নিৰ্দিষ্ট দেখাই তোমাক কয় যে এই টুকুৰাত কোনটো হ্ৰদ আছে আফ্ৰিকাৰ হ্ৰদ এটা কথা তোমালোকক সুধি দিব পাৰে গতিকে মেপখন জনাটো যথেষ্ট ইম্পৰ্টেণ্ট আৰু চোৱা NCERT ক্লাছ 6 to 12 জিঅ'গ্ৰাফি দ্য ছিংগল মষ্ট এফিচিয়েণ্ট বেছ ৰিচোৰ্চ ছাপ্লিমেণ্টেড উইথ এন এটলাছৰ মেপ বেছ ৰিকল বুলি মই লিখি দিছোঁ 6 to 12 NCERT তোমালোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু তাতে তোমালোকে লগত এটলাছ এখন লৈ ল'বা এটলাছ এখন লৈ ল'লে মেপখিনি চাই তোমালোকে ৰিকল কৰিবৰ কাৰণে সুবিধা হৈ যাব আৰু ক্ৰছ এক্সাম মাষ্টাৰ লিষ্ট এখন মই লাষ্টত দি দিছোঁ ইয়াতে তোমাৰ গোটেই পৰীক্ষাকেইটা এনালাইচিছ কৰি 4টা মই পৰীক্ষাৰ এখন লিষ্ট বনাই দিছোঁ আৰু তাতে কোনটো টপিক
কোনটো পৰীক্ষাত আটাইতকৈ বেছি সুধিছে, ফ্ৰিকুৱেঞ্চি ফালৰ পৰা কি হয়, কি সুধিছে, সেইখিনি তোমালোকে চাব পাৰা। য'ত ৰিভাৰ্ছ অফ আছাম গোটেইকেইটা পৰীক্ষাতে আমাৰ অসমৰ গোটেইকেইটা পৰীক্ষাতে বেছিকৈ সুধিছে। SSC কথা SSCত অভিয়াছলি কমকৈ সুধিব, কাৰণ অসমৰ নদীৰ কথা SSCত ইমান বেছিকৈ সুধিব কিয়, হয়নে? নেশ্যনেল পাৰ্কৰ কথা যদি তোমালোকে চোৱা, গোটেইকেইটা পৰীক্ষাত অসমৰ আটাইতকৈ বেছি আহিছে। অ'কে, দেন আহিলে ডিষ্ট্ৰিক্ট অফ আছাম, গোটেইকেইটা পৰীক্ষাত আহিছে, কিন্তু পুলিচত অলপ কমকৈ সুধিছে। আছামত টি ইণ্ডাষ্ট্ৰী মিডিয়াম হাই আছে গোটেইকেইটা। ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমটো তোমাৰ অলমষ্ট গোটেইকেইটাতে হাই, অকল এটা তোমাৰ মিডিয়াম ধৰিছোঁ, কিন্তু ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়ান ফিজিঅ'গ্ৰাফী, হিমালয়া, প্লেইনছ আমি কি জানিব লাগিব, সেইখিনিও আমাৰ ইম্পৰ্টেণ্ট হয়। ক্লাইমেটলজিও আমাৰ ইম্পৰ্টেণ্ট, ষ্টেটছ, কণ্টিনেণ্টছ, ডিজাৰ্টছ, এইখিনিও ইম্পৰ্টেণ্ট। চ' তোমালোকে এই গোটেই বস্তুবোৰ যেতিয়া কমপ্লিট কৰিবা, গোটেই বস্তুখিনি কমপ্লিট কৰি দিয়াৰ পাছত তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিবা কমপ্লিটলি। আৰু ইয়াৰ বাহিৰত আৰু তোমালোকক কুৱেশ্যন আহিব নালাগে, ডেইলি MCQখিনি কৰি থাকিবা। সপ্তাহত মিনিমাম 500 MCQ যদি কৰিবলৈ তোমালোকে চেষ্টা কৰা, এমাহত 2000 MCQ তোমালোকৰ হৈ গ'ল এই টপিকছকেইটা কমপ্লিট কৰাৰ পাছত। এমাহত 2000 MCQ হ'ল, তোমালোকে এতিয়াও যদি পৰীক্ষালৈ 6 মাহ পৰীক্ষালৈ আছে। চ' এটা ছাবজেক্টৰ তোমালোকে 12000 MCQ যদি কৰি দিয়া, তাৰপিছত আৰু বেছি ভাবিবলগীয়া কথা নাথাকে। সেই ছাবজেক্টটোত তুমি নিজকে মাষ্টাৰ নহ'লেও যি কুৱেশ্যনে হওক তোমালোকে এটেম্প কৰিবলৈ অন্ততঃ সাহসটো তোমালোকৰ থাকিব বুলি মই আশা কৰিছোঁ। গতিকে সেইটো কথাই আছিলে। এই PDF-টো যথেষ্ট ইম্পৰ্টেণ্ট PDF হ'ব তোমালোকৰ কাৰণে। যদি PDF-টোৰ প্ৰয়োজন হয় মোক মেছেজ এটা কৰিবা, ইয়াৰ তলতে নাম্বাৰটো দিয়া আছে, এই নাম্বাৰটোত মেছেজ কৰিলে এই PDF-খন তোমালোকক প্ৰভাইড কৰি দিয়া হ'ব। আৰু সকলোলৈকে শুভেচ্ছা থাকিল। থেংক ইউ ছ' মাছ।